পেকেজ ড্ৰিংকিং ৱাটাৰৰ নামত আমি কি খাইছো বজাৰত উপলব্ধ এটা বিশেষ ব্ৰেণ্ডৰ পানীয়ে জনস্বাস্থ্যৰ প্ৰতি আনিছে ভাবুকি নগাঁৱৰ বজাৰত ক্ৰয় কৰা এটা পানীৰ বটলে উদঙালে ভয়ংকৰ তথ্য ভালদৰে মন কৰক এই পানীৰ বটলটোলৈ মাত্ৰ কেইদিনমান পূৰ্বে বজাৰ দখল কৰা ইণ্ডিপেণ্ডেন্স নামৰ এই পানীৰ সিল বটলটোৰ পানীত এটা পোক নগাঁৱৰ ডিমৰুগুৰিত এই ব্যক্তিগৰাকীয়ে এই পানীৰ বটলটো ক্ৰয় কৰি হতভম্ব হৈ পৰে কাষ চাপিল সংবাদ মাধ্যমৰ এতিয়া আপুনিয়ে ভাবক বটলিং পানীৰ নামত আচলতে আমি কি খাইছো অতি সুৰক্ষিত আৰু স্বাস্থ্যসন্মতভাৱে বটলিং কৰা বুলি দাবী কৰা এই পানীত কিদৰে পোক সোমাল সেয়া এক ডাঙৰ প্ৰশ্ন এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কেমেৰা পাৰ্চন মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰা লাইভ পানীৰ বটলটো যোৱা পৰহিত 1 এপ্ৰিলত মোৰ ল'ৰাৰ জন্মদিন মই বজাৰ কৰিবলৈ আহি বজাৰত এখন দোকানৰ পানী পিয়া লাগাতে পাই এই পানী বটলটো কিনিছোঁ পানী বটলত পোক এইটো চাওক ইণ্ডিপেণ্ডেণ্ট নতুনকৈ আহিছে আৰু এই বস্তুটো এই পানী খাই পেলাই মানুহ কি হ'ব আমি কেনেকৈ জীয়াই থাকিম এইবিলাক খাই পেলাই সেইকাৰণে মই আপোনালোকক সাংবাদিকসকলক মই জনাবলৈ আহিছোঁ এইটো কি পানী খুৱাইছে এনেকৈ পানী খাই আমাৰ মানুহবিলাক কেনেকৈ থাকিব জীয়াই এইটো চিল বটল এইটো চাওক নগাঁৱৰ মই ডিমৰুগুৰিত কিনিছিলোঁ হয় হয় 1 এপ্ৰিলৰ দিনা এইটো আপোনাৰ এইটো 10 টকীয়া বটল কিনিছিলোঁ হয় হয় 3 পোৱা থাকে হয় আৰু এই পানী খাই পেলাই অসমীয়া মানুহবিলাক আমাৰ মানুহবিলাক কি অনিষ্ট হ'ব আপোনালোকে চিন্তা কৰি চাওক এইটো পৰিৱেশত মানে এইটো পৰিৱেশততো এইটো পানীটো কেনেকৈ চলিব কওকচোন এই চাওক আৰু এইটো পানী খালে চাওক পানী কালাৰটো চাওক আপোনালোকে আমি বহুত পানী আহিলে আমি পানী পিয়াহত পানী খাওঁ কিন্তু এই পানী কালাৰটো আপোনালোকে চাওক এইটো কালাৰ পানী মানুহ খাব কেনেকৈ তাতে পোক ওলাইছে তাকে মই আপোনালোকক জনালোঁ এই বটলটো আপোনালোকক মই দেখা পাই আপোনালোকক জনালোঁ স্বাস্থ্য বিভাগ FSSে কি ব্যৱস্থা কৰে কৰক এইটো পানী আমি খাব নোৱাৰোঁ তাকে আপোনালোকক জনালোঁ আজি বিভাগীয় পক্ষ সেইটো ল'বই লাগিব আকৌ তাৰ ব্যৱস্থা নল'লে কেনেকৈ হ'ব এই এনেকুৱা মানুহ এই পানী খাই মানুহ কেনেকৈ থাকিব স্বাস্থ্যৰ ক্ষতি হ'বতো